हेलो एवरीवन नमस्कार जनाइছোঁ সকলোকে আজিৰ এইটো ভিডিঅ'লৈ তোমালোকৰ বহুতে মোক সুধি আছিলা যে দাদা স্কুটিৰ এটা ফুল এক্সপ্লেনেশ্যন লাগে গতিকে সেই হেতুকে মই আজিৰ এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম স্কুটিৰ মাইলেজ সম্পৰ্কে তাৰ পিছত স্কুটিটোৰ ক'ত কি থাকে এই বিষয়ে আমি তোমালোকক আজি এইটো ভিডিঅ'ত ভালকৈ দেখাম গতিকে মোৰ লগত এইফালে আছে হাজাৰ হাজাৰ স্কুটি আছে তোমালোকে চাব পাৰিছা গতিকে ইয়াৰ পৰা মই এটা স্কুটি লৈ লৈছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ গতিকে মই ইয়াতে থকা বহুতো স্কুটিৰ ভিতৰত ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে যোনটো স্কুটি ৰেডি কৰা হৈছে তাৰে মাজৰ পৰা এটা স্কুটি লৈ লৈছোঁ আৰু এইটো স্কুটি চোৱা BH কলেজৰ হয় গতিকে মই এইটোৰ আজি ফুল ৰিভিউ তোমালোকক দেখাম তো ইয়াতে ৰখাই থোৱা আছে স্কুটিটো আৰু ইয়াতে স্কুটিটোৰ চোৱা এইটো হৈছে স্কুটিটোৰ হেডলাইট আৰু ইয়াতে দুটা সাইড মিৰৰ থাকিব এটা আৰু এইফালে এটা আৰু এইটো হৈছে মিটাৰ আৰু এইটো ফুয়েল ইয়াতে থাকিব তাৰ পিছত ইয়াতে ফুয়েলৰ সাইনটো থাকিব কিমান ফুয়েল আছে না নাই এমটি আছে এইটো দেখাব আৰু ইয়াতে ষ্টান্টৰো কিবা সাইন আছে এটা মানে ষ্টান্টটো যদি পৰি থাকে গাড়ীটো ষ্টাৰ্ট নহয় এইটো তোমালোকে ইয়াতে চাই গম পাবা তাৰ পিছত এইটো হৈছে ফ্ৰণ্টৰ ব্ৰেক আৰু এইটো হৈছে পাছৰ ব্ৰেক তাৰ পিছত এইটো ইয়াতে লাইটখন আছে আপাৰ ডিপাৰ হয় আৰু ইয়াতে কি হয় ইণ্ডিকেটৰ হয় তাৰ পিছত ইয়াতে আছে হৰ্ন যোনটো নেকি আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইয়াতে তোমালোকৰ চাবিটো সোমাব লাগে তাৰ পিছত আৰু এইটো স্কুটিৰ চোৱা তাৰ পিছত চোৱা ফ্ৰণ্টত ইয়াতে নম্বৰ প্লেটটো বহাব লাগে তাৰ পৰিৱৰ্তে পিছপিনে তোমালোকৰ নাম্বাৰ প্লেটটো থাকিব ইয়াতে থাকিব নাম্বাৰ প্লেটটো পিছপিনে আৰু বহুতে মোক সুধি আছিলে যে দাদা এইবিলাক স্কুটিৰ মাইলেজ কিমান দিয়ে এই ক্ষেত্ৰত যিমান দূৰ জানো এইবিলাক স্কুটিৰ মাইলেজ ভালে দিয়ে যেতিয়া নতুন নতুন থাকে তেতিয়া প্ৰায় 35 মান দিয়ে আৰু যেতিয়া তোমালোকে দুটা তিনিটা সাৰ্ভিসিং কৰাবা তেতিয়া এইবিলাকে প্ৰায় 40 মান দিব পাইছিলোঁ নতুন থাকোঁতে 35 মান দিয়া আছিলে যেতিয়া মই 6 মাহ 1 বছৰ হ'ল 4-5টা সাৰ্ভিসিং কৰালোঁ তেতিয়া মোৰটোৱে প্ৰায় 40 মান দিয়া হৈছিল গতিকে আৰু এবাৰ চোৱা তোমালোকৰ স্কুটি ইয়াত থিয় হৈ আছে যোনে যোনে MC কলেজৰ নাইবা BH কলেজৰ আৰু ভৱানীপুৰ কলেজৰ আছা তোমালোকৰ অতি সোনকালে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব গতিকে তোমালোকে স্কুটি ইয়াতে চোৱা ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে ৰেডি কৰি ৰাখিছে গতিকে তোমালোকে স্কুটি ল'বলৈ জল্দি সাজু হোৱা আজিলৈ ইমানতে সামৰিছোঁ আহি আছোঁ নেক্সট ভিডিঅ'লৈ তাৰে আগত তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰিবা থেংক ইউ